ৰাম নাৰায়ণ ৰাম গ্ৰন্থ আৰু দৰ্শন শাস্ত্ৰ বাস্তৱ বুদ্ধিৰ পৰা বাহিৰ হৈ আহিছে। সিদ্ধি মুক্তি নিৰ্বাণ আছে নে নাই এইটো পাছৰ কথা। যদি ৰক্তমাংসৰ এই শৰীৰৰ পৰা ইমান ধৰণৰ সৃষ্টি হ'ব পাৰে, তেন্তে প্ৰথমে আমি এই শৰীৰক পূজা কৰিব লাগিব। বাস্তৱৰ পৰা যদি ইমান ধৰণৰ সৃষ্টি হ'ব পাৰে, তেন্তে আমি প্ৰথমে তাক অধ্যয়ন কৰিব লাগিব। আমি অন্তৰ্নিহিত সুৰৰ শব্দ বাস্তৱৰ পৰা উলিয়াব লাগিব। ইয়াৰ ভিতৰত ক্ষিতি আব তেজ মৰুত ব্যোমৰ কথা আছে। কেৱল অন্তৰ্যামিত্ব সৰ্বদৰ্শিতা সৰ্বজ্ঞতাৰ কথা কোৱা মাত্ৰেই কাম নহ'ব। যদি ৰোগীৰ বাবে চিকিৎসাৰ ক্ষুধাৰ্তৰ বাবে মুঠি এটুকুৰা চাউলৰ ব্যৱস্থা কৰিব নোৱাৰি, তেন্তে গীতা আৰু উপনিষদে তেওঁলোকৰ ক্ষুধানুস্তাব। প্ৰথমে আমি এইটো চাব লাগিব যে আমি এই পৃথিৱীত কেনেকৈ আছোঁ। এই ৰক্তমাংসৰ বিকাশৰ বাবে কি কৰা উচিত তাক বুজিব লাগিব। মাত্ৰ চিঞৰি কথা ক'লে বা মাত্ৰ উচ্চস্বৰে কিবা ক'লে কাম নহ'ব। পেট ভৰা থাকিলে নীতিৰ কথা ভাল লাগে। আমাৰ সকলো নীতি দাৰিদ্ৰ্যৰ জালত আবদ্ধ হৈ আছে। বহুতো জাতিৰ শেষ হৈ আছে, কিন্তু তেওঁলোকৰ দিশে চোৱাৰ কোনো প্ৰয়াস নাই। তেওঁলোকৰ শিক্ষাৰ বাবে কোনো ব্যৱস্থা কৰা হোৱা নাই। কোনোবা ব্যক্তিক দোষ দিয়া ঠিক নহ'ব। আমাৰ নিজস্ব বুদ্ধিৰ অভাৱৰ বাবে আমি এই পৰিস্থিতিৰ সৃষ্টি কৰিছোঁ। যদি নীতি উদাৰ হয়, তেন্তে দাৰিদ্ৰ্য থাকিব নোৱাৰে। যি একতা এটা পৰিয়ালৰ মাজত একেলগে ভোজন কৰাৰ সমাজত থাকে, সেই একতাই সমগ্ৰ পৃথিৱীৰ বাবে কিয় সম্ভৱ নহ'ব।